হীরা ভূয়া তুষ্টমতি করিব ভকতি কহি কথা পরস্পরে আর দেবে সমস্ত দুঃখ হইবে অন্ত সুখে সংসার পাছে একচিতি করন্তে ভকতি ফুলকে মায়ার বন্ধ শুনিও যিমতে আপোন মনতে মিলই পরমানন্দ। পৰস্পৰে পৰস্পৰে লগ হলে কৃষ্ণ কথা পাতক। উপায় দিছে কেনেকে আনন্দটো, মই এইমাত্ৰ ক'লো যে আপোনালোকৰ ভিতৰত আনন্দ উৎপন্ন হওক। কেনেকে হ'ব? আনন্দটো ঈশ্বৰৰ স্বৰূপ, আনন্দ ঈশ্বৰৰ স্বৰূপ। সেইকাৰণে ঈশ্বৰক ঘনানন্দ, অচ্যুতানন্দ, সদানন্দ, নিত্যানন্দ, সৰ্বানন্দ, আনন্দযুক্ত নামেৰে তেওঁক জনা যায়। গতিকে আপোনাৰ ভিতৰত থকা নিত্যানন্দ, সৰ্বানন্দ, আনন্দ, আনন্দ কেনেকে জাগ্ৰত হ'ব? যে দুজন ব্যক্তি যেতিয়া লগ লাগিব, পৰস্পৰে ভগৱানৰ গুণ গাব, ঈশ্বৰৰ কথা পাতিব, পৰস্পৰে পৰস্পৰক ঈশ্বৰৰ মূৰ্তি বুলি সেৱা কৰিব, সৎ ভাৱনাৰে জীৱন জীয়াব, তেতিয়াহ'লে তেওঁৰ ভিতৰত আনন্দ উৎপন্ন হ'ব। নিৰানন্দ বিনাশ কৰিব। আমাৰ ইফালে সংকীৰ্তন কৰে খুব ধুনীয়াকৈ, আনন্দ কৰৰে। মানে আমি গোৱালপৰীয়া মানুহটো, আমাৰ ইফালে সংকীৰ্তন নিৰানন্দ যাবে সেৰে আনন্দ কৰৰে, আনন্দ কৰৰে। আনন্দ কৰক, নিৰানন্দই আপোনাক এৰি দিব। কেৱল নিৰানন্দত ভুগি থকা সকলে বেমাৰলৈ ৰূপান্তৰ হৈ যায়। মোৰ কি হ'ব, মই দেখোন কৃপাপাত্ৰ নহ'লো ভগৱানৰ, মোৰ ইমান দুখ, মোৰ ইমান বেমাৰ, মোৰ আমুক তামুক। এনেকৈ যেতিয়া মানুহে হীনমান্যতাত ভুগি থাকিব, তেতিয়া তেওঁৰ কেতিয়াও আনন্দ তেওঁ সংগ নিদিয়ে। গোবিন্দ বুলিয়ে দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হৰে পাগল। আমাৰ সিফালে সংকীৰ্তন কৰে যে গোবিন্দ বুলি দুই বাহু তুলি আনন্দ কৰক আপোনালোকে। এতিয়া আনন্দ কেনেকৈ কৰিব? আপুনি নিজৰ অস্তিত্বক আপুনি যিদিনাখন জানিব। কেনেকে? আৰে বাল্য না কাল গেল ভাবিতেছি, বাল্য না কাল গেল হাসিতে খেলিতে, যৌবন কাল গেল রঙে, বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে, বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে, গুরু ভজিবে কোন কালে নশায় যে কোন রঙে, ও দিনে দিনে বসিয়া পহরিবে রঙ্গিলা দালানের মাটি নশায় যে কোন রঙে। হারেরও ঘর সামরার চাৱনী বান্ধে বান্ধে জোড়া। খৰিৰ ঘৰটোৰ কথাই কৈছে।
খৰিৰ ঘৰটো পয়াহাৰি তাহাৰো তহলে মই ৰাহ ময়ূৰী তাহাৰো তহলে মই ৰাহ ময়ূৰী শূন্যে উড়ায় কারা গুছায় যে কোন রঙে দিনে দিনে বসিয়া পহরিবে রঙ্গিলা দালানের মাটি গুছায় যে কোন রঙে বান্ধিছেন ঘর ভিটা মিথ্যা দ্বন্দ্ব বাদে গুছায় যে কোন রঙে দিনে দিনে বসিয়া পহরিবে রঙ্গিলা দালানের মাটি গুছায় যে কোন রঙে রঙ্গিলা দালানের মাটি গুছায় যে কোন রঙে রঙ্গিলা দালানের মাটি গুছায় যে কোন রঙে ৰংগিলা দালান মানে ঘৰ খুব ৰাজপ্ৰাসাদ মানুহে যেতিয়া ঘৰ সাজিবলৈ পৰিকল্পনা কৰে প্ৰথমতে তেওঁ এগৰাকী আৰ্কিটেক্ট ইঞ্জিনিয়াৰ ওচৰলৈ যায় আৰু তেওঁ এটা ধুনীয়া ডিজাইন কৰি দিয়ে আৰু এইটো তেওঁ পচন্দ কৰিলে এইটো ঘৰটো সাজে সেই ঘৰটোৰ এটা তাৰ আয়ুস কাল থাকে যে এই 100 বছৰলৈকে থাকিব কিন্তু 100 বছৰ হোৱাৰ দিনা ঘৰটো ব্লাষ্ট হৈ নাযায় কিন্তু যিদিনাখনৰ পৰাই চিমেণ্ট বালি ৰদ এইবোৰ লগ লাগি গ'ল আৰু শুকুৱাই টাইট মাৰিলে তাৰ পিছ মুহূৰ্তৰ পৰাই তাৰ স্খলন আৰম্ভ হৈ গ'ল এক মুহূৰ্ত তিল 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 এদিন গ'ল দুদিন গ'ল এমাহ গ'ল এবছৰ গ'ল ঘৰটো কিমান পুৰণি হৈছে 30 বছৰ গ'ল তেতিয়াহ'লে লাহে লাহে ডেমেজ হৈ আহিছে 50 বছৰ গ'ল ডেমেজ হৈ আহিছে শিশুটো জন্ম হোৱাৰ লগে লগে মানুহে সোধে কেতিয়া জন্ম হ'ল বোলে 11টাত হৈছে এতিয়া কেইটা বাজিলে বোলে 1টা বাজিলে এই যে 2 ঘণ্টা 3 ঘণ্টা পাৰ হৈ গ'ল শিশুটো 2 ঘণ্টীয়া শিশু 3 ঘণ্টীয়া শিশু তাৰ মানে কি সেই শিশুটোৱে জন্ম লভি মৃত্যু নামৰ তাৰ খুঁটিটোলৈকে ইতিমধ্যে সি 2 ঘণ্টা আগবাঢ়িলে আচল কথা এইটো গতিকে ৰংগিলা দালান এদিন লাহে 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 তিল 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 তিলকে সকলোৰে খহি যায় এই ঘৰটো মোৰ এই শৰীৰটো হাড়ৰ ঘৰ চামৰাৰ চাৱনি জোৰা আছে বান্ধে বান্ধে ইয়াৰ ভিতৰত ময়ৰাময়ৰী শব্দৰ অৰ্থ কি ময়ূৰ আৰু মানে মতা ময়ূৰ দুযোৰ এহাল মতা ময়ূৰীৰ কথা কৈছে মানে মোৰ ভিতৰত থকা জীৱ আৰু প্ৰকৃতি শৰীৰটো প্ৰকৃতি আৰু জীৱটো বা আত্মাটো পুৰুষ এই পুৰুষ ৰূপী আত্মাই এই প্ৰকৃতি ৰূপী শৰীৰটোক চেতন কৰি ৰাখিছে যেতিয়ালৈকে ৰাখিব তেতিয়ালৈকে ঠিকে থাকিব সেইকাৰণে ইয়াৰ আগতে কোৱা হৈছিল যে প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মানুহ এজন আৰু ওপৰত পৰমাত্মা বহি আছে তেওঁৰ নিৰ্দেশতে এই প্ৰকৃতি ৰূপী শৰীৰটোত আত্মা প্ৰৱেশ কৰিছিল আৰু তেওঁৰ নিৰ্দেশতে এদিন এই শৰীৰটোক পৰিত্যাগ কৰি তেওঁ গুচি যাব তেতিয়া কেৱল শৱ শৰীৰটো মাত্ৰ পৰি থাকিব যেতিয়া পৰি থাকিব এই শৱ শৰীৰটোক কাঠৰ লগত বাঁহৰ লগত সমান কৰি মানুহে জ্বলাই দিয়ে মানুহে যেতিয়া বিয়া খাবলৈ যাব তেতিয়া একদম কোনে কিমান দামী শাড়ী পিন্ধিব পাৰে মেখেলা চাদৰ পিন্ধিব পাৰে কাপোৰ পিন্ধিব পাৰে অলংকাৰ পিন্ধিব পাৰে আৰু বিয়া ঘৰৰ ৰভাতলত বহিও ইজনে সিজনক চাইছে কোনে কাৰ লগত তুলনামূলকভাৱে বেছি দামী কাপোৰ অলংকাৰ পিন্ধিব পাৰে এটা প্ৰতিযোগিতামূলক অৱস্থা কিন্তু এটা মৃতকৰ সৎকাৰ অনুষ্ঠানলৈকে যেতিয়া এজন ব্যক্তি যাব তেতিয়া কিন্তু সেইটো নাথাকে তেতিয়া সকলোৰে মনত এটাই চিন্তা যে মানুহৰ জীৱন সঁচাকে আজি আছিল কাইলৈ নাই এই দুদিনীয়া শৰীৰটোক লৈনো আমি ইমান অহংকাৰ কৰোঁ
এই দুদিনীয়া শৰীৰটোক লৈনো আমি ইমান মিছা অহংকাৰ কৰোঁনে? এই ভাৱনাই আপোনাৰ মনত ক্ৰীড়া কৰিব। সেইকাৰণে যিমান উৎসৱ পাৰ্বণ অনুষ্ঠানত মানুহে ভাগ লয়, তাতকৈ বেছি পৰিমাণে পাৰিলে মৃতকৰ সৎকাৰ অনুষ্ঠানত ভাগ ল'ব লাগে। মৃতকৰ শোকসন্তপ্ত পৰিয়ালৰ ওচৰলৈ গৈ তেওঁলোকক এবাৰ সান্তনা দিব লাগে। তেওঁলোকৰ হৃদয়ৰ যি মৰ্ম বেদনা, আপোনজনক হেৰুৱাই যি ধৰণে বেদনাক্লিষ্ট হৈ আছে, তাক অনুভৱ কৰিব পাৰিব লাগে। আপুনি তাৰমানে কাপোৰ যেনেকৈ ধুই মল চফা কৰা যায়, আত্ম অনুশোচনাৰ দ্বাৰা ভিতৰৰ শৰীৰটোক চফা কৰা যায়। আপুনি যেতিয়া কোনোবা দুখী ব্যক্তিৰ লগত গৈ তেওঁৰ সমভাগী হ'ব পাৰিব, তেতিয়া আপোনাৰ ভিতৰত থকা সকলো প্ৰকাৰৰ যিবিলাক দুৰাচাৰী চিন্তা, অহংকাৰী চিন্তা, সেইবিলাক কি হৈ যাব? নাশ হৈ যাব। এইটো বহুত ভাল এটা উপায়। প্ৰভু ৰামচন্দ্ৰ আৰু ৰাৱণ, আপোনালোকে যদি তুলনামূলকভাৱে দেখে যে ৰাৱণ বহু পৰিমাণে উন্নত আছিল ৰামতকে। বয়সৰ ফালৰ পৰা ডাঙৰ, জ্যেষ্ঠ। জাতিগত জন্মস্বত্বভাৱেও ৰাম ক্ষত্ৰিয় জন্ম হৈছিল, ৰাৱণ ব্ৰাহ্মণ কুলত জন্ম হৈছিল। নৈষ্ঠিক ব্যৱস্থাৰ দ্বাৰা তেওঁ জীৱন নিৰ্বাহ কৰিছিল। পৰাক্ৰমী, বলশালী, ধনী, কুবেৰক তেওঁ বান্ধি থৈ দিছে নিজৰ লগত। বাহুবলী, পৰাক্ৰমী, ইমানবিলাক থকাৰ পিছতো ৰাম কিন্তু এদিন কি হৈ গৈছে? ৰামৰ হাতত এদিন ৰাৱণ নিধন হৈছে।